এইটো চাওক আমাৰ সনাতন ধৰ্মৰ এটা পৰম্পৰা চলি আহিছে। আমাৰ কাৰ্তিক পূৰ্ণিমাত মানে গা ধুলে যিটো আপোনাৰ বছৰৰ যিটো পাপ চাপ থাকে বা কিবা বেয়া কৰ্ম কৰি থাকে, সেইটো আপোনাৰ এই পাপৰ পৰা মুক্তি পায়। এইটো আমাৰ শাস্ত্ৰৰ মতে আৰু তো আমাৰ সনাতনৰ এটা ধৰ্ম আছে, যিটো আমাৰ কাৰ্তিক পূৰ্ণিমাত গা ধুলে মানে গোটেই পাপকেইটা নষ্ট হৈ যায় বুলি। এইটো আমাৰ শাস্ত্ৰৰ মতে এটা লিখিত আছে। সেইকাৰণে আমি গোটেই মানুহ ইয়াতে আহোঁ আৰু গা ধুই পেলাই পূজা অৰ্চনা কৰোঁ। পূজা অৰ্চনা কৰি পেলাই গংগা মাক আমি প্ৰাৰ্থনা কৰোঁ, যাতে আমাক গোটেই পাপ বেয়া কৰ্মৰ পৰা কৰে, আমাক মুক্তি দিয়ে, পৰিত্ৰাণ দিয়ে। যে সেইটো কাৰণে আমি গা ধুবলৈ আহোঁ। আমিও আহিছোঁ, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে ইয়াতে। আমি মিছামাৰীৰ পৰা আহিছোঁ, মিছামাৰী। তো ইয়াতে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে আৰু আপোনালোকে দেখিছে ইয়াতে কিমান মানুহ আহিছে এতিয়া। সেইকাৰণে আজি আমি ইয়াতে আহিলোঁ আৰু গা ধুবৰ কাৰণে।